ৰংপুৰ নগৰ আৰু ৰংঘৰৰ প্ৰাচীন ঐতিহ্য পুনৰুদ্ধাৰ লগতে শিৱসাগৰত পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে 2011 চনৰ পৰা মাঘৰ বিহুৰ সময়ত পহিলা মাঘৰ দিনাখন ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ ৰংপুৰ মেলা আয়োজন কৰি অহা হৈছে আৰু ৰংপুৰ মেলাই এইবাৰ গৌৰৱোজ্জ্বল পঞ্চদশ বৰ্ষত ভৰি দিছে। ইতিমধ্যে ৰংপুৰ মেলাৰ কাম কাজ আৰম্ভ হৈছে। এখনি বাণিজ্য মেলা যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু এই বাণিজ্য মেলাত পৰম্পৰাগত খাদ্য মেলাৰ লগতে জনগোষ্ঠীয় আৰু হস্ত শিল্প বয়ন শিল্প ইয়াত বিপণী ইয়াত মুকলি কৰা হৈছে আৰু এখন বাৰেৰহণীয়া বাণিজ্য মেলাৰ যথেষ্ট সমাদৰ ৰাইজে দ্বাৰা লাভ কৰিবলৈ সক্ষম হৈছে আৰু 15 জানুৱাৰী প্ৰথম মাঘৰ দিনাখন ৰংঘৰৰ বাকৰিত মূল জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব আৰু লগতে আমাৰ যিবিলাক পৰম্পৰাগত পৌৰাণিক খেল ধেমালি এই খেল ধেমালিবিলাক ইয়াত অনুষ্ঠিত হ'ব। এই খেল ধেমালিৰ ভিতৰত চকুত কোলা কাপোৰ বান্ধি টেকেলি ভঙা, পিছল খুঁটাত বগোৱা, ধূপ খেল, কড়ি খেল, মল্লযুঁজ এনেধৰণৰ যিবিলাক আমাৰ প্ৰাচীন খেল ধেমালি আছে সেই খেল ধেমালিবিলাক ইয়াত অনুষ্ঠিত হ'ব আৰু আমাৰ ইয়াত সন্ধানকৈ ম'হ যুঁজ আমাৰ ইয়াত অনুষ্ঠিত হৈ আহিছিল, কিন্তু মাজতে কেইটামান বৰ্ষ উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ বাবে যদিও বন্ধ হৈ আছিল, বিগত বছৰত অসম চৰকাৰৰ এটা SOP যোগেদি বিগত বছৰত আমি ম'হ যুঁজ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰো ম'হ যুঁজৰ ক্ষেত্ৰত যদিও কিছু ক্ষেত্ৰত অনিশ্চয়তা এটা দেখা দিছে, তথাপিও আমি ম'হ পালকসকলক এবাৰ আমি এটা বিশেষ ইয়াত সন্মান যাচিব বিচাৰিছোঁ। যিসকলে আটাইতকৈ ধুনীয়া আৰু স্বাস্থ্যৱান ইয়াত ম'হ প্ৰদৰ্শন কৰিব সেই ম'হ পালকসকলক আমি ইয়াত সম্বৰ্ধনা আৰু পুৰস্কৃত কৰা এটা কথা আমি ভাবিছোঁ। গতিকে যাতে ম'হ পালকসকলে উৎসাহ লাভ কৰে আৰু আমাৰ কৃষিজীৱী ৰাইজৰ চহাজীৱী ৰাইজৰ যি ভোগালী উৎসৱ, এই ভোগালী উৎসৱত ৰংঘৰৰ বাকৰিত সদায় অনন্য হৈ পৰি সাংস্কৃতিক অনুষ্ঠানেই হওক, জনগোষ্ঠীয় বহুকেইটা সাংস্কৃতিক দল আহিব উত্তৰ পূৰ্বাঞ্চলৰ। আমাৰ বিহু হুঁচৰি থাকিব, নগালেণ্ডৰ আও জনগোষ্ঠীয় ইয়াত নৃত্য থাকিব, বড়ো জনগোষ্ঠীয় নৃত্য থাকিব, অসমৰ তিৱা জনগোষ্ঠীয় নৃত্য, টাই আহোমসকলৰ নৃত্য থাকিব, বড়ো, মিচিং, দেউৰী এনেধৰণে বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ইয়াত নৃত্য থাকিব আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা, থাইলেণ্ডৰ ৰাজবংশ 3গৰাকী ৰাজকুমাৰী আৰু ম্যানমাৰৰ আমাৰ টাই আহোমসকলৰ বংশধৰৰ প্ৰতিনিধি প্ৰায় 25জনীয়া এটা বিদেশৰ দল ইয়াত আহি উপস্থিত হ'বহি উক্ত দিনা। গতিকে ৰংঘৰৰ বাকৰি সেইদিনাখন অন্যান্য হৈ পৰিব আৰু সমন্বয় সম্প্ৰীতিৰ মাজেদি এই বৰ্ষৰ ৰংপুৰ মেলা সফল সামৰণি পৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।